না মূল কথাটো হ'ল তেওঁলোকে এটা কথা ক'ব বিচাৰে যে সৰু ব্যৱসায়ীসকলৰ স্বাৰ্থত এই কামটো কৰা হৈছে কিন্তু আচলতে আমি তেওঁলোকৰ লগত কথা পাতি এটা কথা বুজিলোঁ আচলতে ডাঙৰ ব্যৱসায়ীসকলৰ স্বাৰ্থতে এই কামটো কৰিছে যিসকলৰ ডাঙৰ ডাঙৰ বিক্ৰী হয় আৰু তেওঁলোকৰ বিক্ৰীৰ তাৰমানে লাভাংশটো বহুত বেছি হোৱাৰ স্বাৰ্থতে যেন তেওঁলোকে কাম কৰিছে আমাৰ তেনেকুৱা এটা ধাৰণা হৈছে মূল কথা হ'ল কি ৰাইজৰ স্বাৰ্থৰ পৰা আঁতৰি পেলাই কোনো কাম কৰাটো এইটো সহ্য কৰা নহ'ব বীৰ লাচিত সেনাই কেতিয়াও সহ্য নকৰে আৰু তাৰ বাবে আমি এটা সময় দিছোঁ তেওঁ অতি সোনকালে এইটো এটা উচিত বিচাৰ তেওঁলোকে কৰক কাৰণ আজিৰ ডেটত চাওক যিদৰে ঔষধৰ দাম বৃদ্ধি হৈছে মানুহৰ কাৰণে জীয়াই থকাটো ডাঙৰ সমস্যা হৈছে সেই সময়ত পোৱা সুবিধাত পোৱাৰ পৰা তেওঁলোকে একপক্ষীয় সিদ্ধান্ত লৈ পেলাই তেওঁলোকে এই সুবিধাৰ পৰা বঞ্চিত কৰিছে ৰাইজক আৰু সেইটো কেতিয়াও বীৰ লাচিত সেনাই সহ্য নকৰে আৰু সেইটো হ'বলৈ নিদিয়ে আমি তেওঁলোকক এটা কথাই কৈছোঁ যে অনতিপলমে পোৱা সুবিধাটো সম্পূৰ্ণভাৱে পাব লাগিব আৰু বৃহৎ যিখিনি ফাৰ্মাচী আছে বা ঔষধ বিক্ৰেতা আছে তেওঁলোকৰ স্বাৰ্থৰ নগৈ পেলাই ৰাইজৰ স্বাৰ্থত যাবৰ বাবে আমি তেওঁলোকক অনুৰোধ কৰি আহিছোঁ পাবতি নহয় আমি আহিছোঁ ৰাইজৰ স্বাৰ্থত আজি তেওঁলোকে যিটো সিদ্ধান্ত লৈ ফলকবোৰ লগাইছে যে ন' ডিছকাউণ্ট বুলি আজি তেওঁলোকক সোধাত তেওঁলোকে কৈছে যে আমি সৰু ব্যৱসায়ী গাঁৱৰ ব্যৱসায়ীসকলক লাভান্বিত কৰিব হেৰি কৈছোঁ আজি গাঁৱৰ এখন দোকানত কোনো ডিছকাউণ্ট বিচাৰি নাযায় সন্ধিয়া খুচুৰা ঔষধ ল'ব যায় কিন্তু চহৰমুখী হৈ মানুহে আহে চহৰ ডাঙৰ ডাঙৰ ফাৰ্মাচীত আহে সৰহ পৰিমাণে ঔষধ ল'বলৈ তাত তেওঁলোকে ধৰক 10% 20%লৈকে ডিছকাউণ্ট পায় কিন্তু সেই সুবিধাৰ পৰা এতিয়া সাধাৰণ ৰাইজক বঞ্চিত কৰি মাধমাৰ মাৰিছে অৰ্থাৎ মানে সৰু ব্যৱসায়ী আৰ্ণ লৈ পেলাই তেওঁলোকে ডাঙৰ ব্যৱসায়ীসকল লাভান্বিত কৰিবলৈ নিজৰ পাৰ্চেণ্টেজটো উঠাবলৈ এইটো এটা মানে উঠি পৰি লাগিছে যেন আমি দেখা পাইছোঁ